নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে আছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু এনেধৰণৰ নতুন নতুন ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম কুৱেশ্যনটো হ'ল, লোকসভা অধিৱেশনত কোনে সভাপতিত্ব কৰে? অপশ্যন এ উপ ৰাষ্ট্ৰপতি, অপশ্যন বি ৰাষ্ট্ৰপতি, অপশ্যন চি অধ্যক্ষ, অপশ্যন ডি গৃহমন্ত্ৰী। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি অধ্যক্ষ। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ সভাপতিত্ব কোনে কৰে? অপশ্যন এ ৰাষ্ট্ৰপতি, অপশ্যন বি অধ্যক্ষ, অপশ্যন চি উপ ৰাষ্ট্ৰপতি, অপশ্যন ডি প্ৰধানমন্ত্ৰী। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি উপ ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কেইবছৰ? অপশ্যন এ 6 বছৰ, অপশ্যন বি 5 বছৰ, অপশ্যন চি 4 বছৰ, অপশ্যন ডি 3 বছৰ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ 6 বছৰ। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতবৰ্ষত কিমানখন উচ্চ ন্যায়ালয় আছে? অপশ্যন এ 24খন, অপশ্যন বি 10খন, অপশ্যন চি 15খন, অপশ্যন ডি 25খন। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি 25খন। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিয়ে লোকসভালৈ মনোনীত কৰিব পৰা সদস্যৰ সংখ্যা কিমান? অপশ্যন এ 2জন, অপশ্যন বি 5জন, অপশ্যন চি 6জন, অপশ্যন ডি 10জন। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ 2জন। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পৰা সদস্যৰ সংখ্যা কিমান? অপশ্যন এ 16জন, অপশ্যন বি 5জন, অপশ্যন চি 20জন, অপশ্যন ডি 12জন। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি 12জন। নেক্সট কুৱেশ্যন, কিমান নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে যুটীয়া অধিৱেশনত আহ্বান কৰিব পাৰে? 108 নং অনুচ্ছেদ, অপশ্যন বি 110 নং অনুচ্ছেদ, অপশ্যন চি 112 নং অনুচ্ছেদ, অপশ্যন ডি 115 নং অনুচ্ছেদ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ 108 নং অনুচ্ছেদ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ ডক্টৰ সৰ্বপল্লৱী ৰাধাকৃষ্ণ, অপশ্যন বি জাকিৰ হুছেইন, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি ওপৰৰ এজনো নহয়। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত আইন প্ৰণয়নৰ সৰ্বোচ্চ ক্ষমতা কাক প্ৰদান কৰা হৈছে? অপশ্যন এ সংসদক, অপশ্যন বি ৰাষ্ট্ৰপতি, অপশ্যন চি প্ৰধানমন্ত্ৰী, অপশ্যন ডি মন্ত্ৰী পৰিষদ। আৰু শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ সংসদ। নেক্সট কুৱেশ্যন, তলৰ কোনটো ৰাষ্ট্ৰপতি নিৰ্বাচিত জড়িত নহয়? অপশ্যন এ পঞ্চায়ত প্ৰতিনিধিসকল, অপশ্যন বি লোকসভাৰ সদস্যসকল, অপশ্যন চি ৰাজ্যসভাৰ সদস্যসকল, অপশ্যন ডি ৰাজ্যিক বিধায়কসকল। আৰু শুদ্ধ আনচাৰটো অপশ্যন এ পঞ্চায়ত প্ৰতিনিধিসকল। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।